হয়, সঁচাকৈ আজি খুব এক ভাল লগা পৰিৱেশ। আজি আমি ইয়াত টংলা টোকানকাটাৰ যি ভলীবল প্ৰশিক্ষণ কেন্দ্ৰ আছে, ইয়াত আমি উপস্থিত হৈছোঁ। BVL ৰ অন্তৰ্গত আৰু ইউনিচেফৰ যি এক পদক্ষেপ যে ল'ৰা-ছোৱালীসকলক অকল খেলাই নহয়, খেলাৰ লগতে আপোনাৰ পঢ়াটো ভালকে আগবঢ়াই নিব লাগে, তেওঁলোকক বাল্য বিবাহ প্ৰতিৰোধ কৰিব লাগে, লগতে সমাজ আৰু আমাৰ প্ৰকৃতিৰ প্ৰতি তেওঁলোকৰ দায়িত্বটো আগবঢ়াব লাগে। লগতে তেওঁলোকে আৰু এটা মেছেজ দিব দিছে যে আমি মা-দেউতাৰ লগতে পৰিয়ালৰ সকলোকে খেল চাবলৈ মাতিম। গতিকে খুব সুন্দৰ এক পৰিৱেশ আৰু ইয়াত আহি ইমান ভাল লাগিছে। প্ৰায় 60ৰ ওপৰত ল'ৰা-ছোৱালী উপস্থিত আছে, সৰু সৰু ল'ৰা-ছোৱালী ক্লাছ 4, 5, 6ৰ বেছিকে আছে আৰু এওঁলোকৰ যিটো মানে উৎসাহটো দেখি পেলাই সঁচাকৈ বৰ আনন্দিত হৈছোঁ। ছোৱালীৰ ভলীবল প্ৰথমবাৰৰ কাৰণে মই ইয়াত এই অঞ্চলত দেখিবলৈ পাইছোঁ। আজি তেওঁলোকৰ খেলো মই উপভোগ কৰিবলৈ সুযোগ পালোঁ। গতিকে মই ধন্যবাদ জনাইছোঁ আয়োজক সমিতি তথা বিশেষকৈ পংকজ শৰ্মা ডাঙৰীয়াক ইমান ধুনীয়া এটা পদক্ষেপ আৰু ইমান ধুনীয়াকৈ এই প্ৰশিক্ষণ কেন্দ্ৰটো আগবঢ়াই নিয়াৰ কাৰণে। আৰু মই খুব আশাবাদী যে এই প্ৰশিক্ষণ কেন্দ্ৰৰ পৰাই আমাৰ জিলাৰে নহয়, ৰাজ্যৰে নহয়, ভাৰতক প্ৰতিনিধিত্ব কৰিব পৰা খেলুৱৈ ইয়াৰ পৰা ওলাব আৰু অনাগত দিনত এই চেণ্টাৰটো যাতে আৰু আগবাঢ়ি যাওক তাৰে মই শুভকামনা জনাইছোঁ। সকলোকে নমস্কাৰ জনাইছোঁ। আচলতে টংলা ভলীবল প্ৰশিক্ষণ কেন্দ্ৰৰ জন্ম হৈছিলে 1992 চনতে আৰু আমাৰ এই টংলা ভলীবল প্ৰশিক্ষণ কেন্দ্ৰৰ লগত আমাৰ ক্ৰীড়াৰ প্ৰতি যিসকল ব্যক্তি আমাৰ লাগি আছে, আমাৰ সভাপতি মাননীয় শ্ৰীযুত ভূপেন ৰাভা ডাঙৰীয়া, দীপেন ডেকা ডাঙৰীয়া, কৰুণাকান্ত ওজা ছাৰ আৰু প্ৰমুখ্যে আমাৰ কাজল দাস ছাৰ আছিলে একজন প্ৰশিক্ষক। আৰু তেতিয়াৰ পৰাই আমাৰ টংলা ভলীবল প্ৰশিক্ষণ কেন্দ্ৰৰ অসমত এটি ভাল সুন্দৰ স্থান লাভ কৰিবলৈ সক্ষম হৈছিলে। আৰু আহি আমি 2023 চনত আমি যি ব্ৰহ্মপুত্ৰ ভলীবল লীগ পালোঁ, অসম ভলীবল মিছন 100ৰ অভিজিত ছাৰৰ নেতৃত্বত, তাত আমি আজি 3 বছৰ হ'ল। আমি 3 বছৰো আমি 4টাকৈ দল আণ্ডাৰ-16 আৰু আণ্ডাৰ-12 ল'ৰা-ছোৱালীৰ আমি দল তাত BVL খেলিবলৈ আমাৰ সক্ষম হৈছে। আণ্ডাৰ-12ৰ ল'ৰা-ছোৱালী আৰু তেওঁলোকে আমাক BVL ৰ তৰফৰ পৰা যথেষ্টখিনি সহায় সহযোগ আমাক আগবঢ়াই আহিছে। আমাৰ খেলুৱৈসকলক জাৰ্চি দিছে, বল দিছে, লাইট দিছে আৰু বিভিন্ন ধৰণৰ সহায় সহযোগিতা আগবঢ়াই দিছে। এইবাৰ আমি খেল পাতিছোঁ, আমাৰ এতিয়া জোনেলখনো হৈছিলে। জোনেলত আমাৰ তেজপুৰ বেচেৰিয়া, এইফালে আউলা চৌকা, আমাৰ টংলা 2টি টীম আৰু এতিয়া আহিছিলে আপোনাৰ বেচিমাৰীৰ পৰা দল আহিছিলে। গতিকে আমাৰ যি এই ক্ৰীড়াৰ প্ৰতি যি পদক্ষেপ, আমাৰ সমিতিখনেও যথেষ্ট সহায় সহযোগিতা আগবঢ়াই আহিছে। আমাৰ কমিটিখনেও বিভিন্ন ধৰণে সহায় কৰি আছে। আজি আমাৰ লগত আছে গাঁও প্ৰধান ডাঙৰীয়া, তেওঁ এজন উপদেষ্টা। আজি আমাৰ এই টোকনকাটা সাংস্কৃতিক সন্মিলনীৰ সভাপতি মাননীয় শ্ৰীযুত অনন্তদেৱ শৰ্মা ডাঙৰীয়া আছে, তেওঁ এজন আমাৰ ইয়াৰে ভলীবল প্ৰশিক্ষণ কেন্দ্ৰৰ উপদেষ্টা। আজি মোৰ লগত আছে আমাৰ কাবাডী নেশ্যনেল ৰেফাৰী ভাৰত ৰাভা ডাঙৰীয়া, তেখেতো এজন সহ সম্পাদক, যথেষ্টখিনি সহায় সহযোগিতা আগবঢ়াই আছে। লগতে তেখেতৰ ল'ৰাও ইয়াত প্ৰশিক্ষণ লৈ আছে। আৰু মোৰ লগত আছে আজি দুৰ্গা ৰাভা, প্ৰাক্তন নেশ্যনেল খেলুৱৈ, তেওঁ ইয়াতে যথেষ্ট ধৰণৰ সহায় সহযোগিতা আগবঢ়াই আছে। ধৰ্মকান্ত ৰাভা ডাঙৰীয়া আছে, তেওঁ এজন মানে শিল্পী, তেখেতেও যথেষ্ট ধৰণৰ আমাক সহায় সহযোগিতা আগবঢ়াই আছে। আৰু ইয়াৰ আমাৰ যিখিনি গ্ৰাম্য অঞ্চলৰ ক্ৰীড়াৰ ক্ষেত্ৰত আমাৰ অভিভাৱকসকল এতিয়া লাহে লাহে আগবাঢ়ি আহিছে। ক্ৰীড়াৰ যি প্ৰতিভা, আমি অকল ক্ৰীড়াই নহয়, শিক্ষাৰ ক্ষেত্ৰতো আমি যথেষ্টখিনি আগভাগ ল'বলৈ সক্ষম হৈছোঁ। এতিয়া ল'ৰা-ছোৱালীসকল শিক্ষাৰ ক্ষেত্ৰতো আগবাঢ়ি আহিছে। প্ৰায় ল'ৰা-ছোৱালী আমাৰ ইয়াৰ পৰা মেট্ৰিক আৰু হাই ছেকেণ্ডেৰীত মানে ফাৰ্ষ্ট ডিভিজন ল'বলৈ সক্ষম হৈছে আৰু প্ৰায় ল'ৰা-ছোৱালী ফেইল নকৰে, এতিয়া পাছ কৰি আহিছে। আৰু এইখিনিকে কৈ মই আমাৰ BVLক আৰু অভিজিত ভট্টাচাৰ্য ছাৰক ধন্যবাদ জ্ঞাপন কৰি মোৰ বক্তব্য সামৰণি মাৰিছোঁ। আৰু আমাৰ আজি যি ইয়াতে কলাইগাঁও ৰাজচক্ৰৰ বিষয়া বাইদেউ আহি যি খেলুৱৈসকলক যি উৎসাহ উদ্দীপনা দিলে, সেইখিনি মই বাইদেউক ধন্যবাদ জ্ঞাপন কৰি মোৰ ক'ব লগা এইখিনিতে সামৰণি মাৰিছোঁ। ধন্যবাদ। যিকোনো খবৰ বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।